আটাইতকৈ প্ৰিয় শিল্পী বকুৰা মধু সাৰ্থক জুবিন গাৰ্গলৈ আমাৰ আজিৰ এই অনুষ্ঠান উৎসৰ্গিত কৰিছোঁ। তেখেতলৈ একাজনী অশ্ৰু অঞ্জলিৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ এই সুৰ নৃত্য বাদ্য সমাহাৰ। বৃহত্তৰ চলিহা বৰদলৈ নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এই মঞ্চত আমাক দ্বিতীয়বাৰৰ বাবে আমন্ত্ৰণ জনাই আমাৰ স্থানীয় এই শিল্পীসকলক আপোনালোকে আগবাঢ়ি যোৱাত যি বৃহৎ অৰিহণা আগবঢ়াইছে, এই আপাহতেই মই বৃহত্তৰ চলিহা বৰদলৈ নগৰ বিহু সমিতিৰ সমূহ বিষয়ববীয়াক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় শিল্পীসকলক যদি স্থানীয় বিহু মঞ্চতেই প্ৰদৰ্শন কৰিবলৈ নিদিয়ে, তেতিয়াহ'লে আমি আপোনালোকৰ সন্তানসকলক কেনেধৰণে আগবঢ়াই লৈ যাব পাৰিম। সেয়েহে আমি আজি আটাইতকৈ বেছি সুখী হৈছোঁ। এই বৰ্ষৰ আজিৰ আমাৰ এই অনুষ্ঠানটোৱে হ'ব আমাৰ এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান। আমি নিজৰ অভিভাৱকৰ সন্মুখত, নিজৰ আটাইতকৈ প্ৰিয় মানুহখিনিৰ সন্মুখত আমি আমাৰ অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ পাই নথৈ আনন্দিত। বিশেষ নকওঁ, বহু সময় হ'ল। ইয়াৰ পাছতে আমাৰ এই আৰোহণ দলৰ আমাৰ আটাইতকৈ প্ৰিয় ব্যক্তি পাৰ্থজ্যোতি বৰুৱাৰ গীতৰ অনুষ্ঠান আছে। যি পাৰ্থজ্যোতি বৰুৱা আৰু মই লগ লাগি এই আৰোহণৰ জন্ম দিছিলোঁ। আজি আপোনালোকে আমাৰ পাৰ্থক এই মঞ্চলৈ আমন্ত্ৰণ জনাই আমাৰ আৰোহণ দলটিকো আন এটা সন্মান প্ৰদৰ্শন কৰিছে। ধন্যবাদ। এয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ এই বৰ্ষৰ আৰোহণ লোকবাদ্য লোকনৃত্য।
ত্রিদলনধারী দৈত্য দানব মর্দনকারী তালিক ঘালি কিরে বনমালী নাচ তত কাজ তত গিগি গিগি ধে নাচ তত কাজ তত গিগি গিগি ধে মৃদঙ্গ ডিবি ডিবি নাদে দুন্দুভি মৃদঙ্গ ডিবি ডিবি নাদে দুন্দুভি সিদ্ধ কবে বাই ঠেই 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 ভঙ্গে ভঙ্গিমা রঙ্গে রঙ্গিমা খিতার্থ গীতা খিতা ধেই কিতা ধেই 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 ধেই
আগানায়ে ডুবু ডুবু পাছানায়ে বইসা ঢঙায় ঢঙাইছে কোন পানি রে জল সেকিতে শিরিল শিল্পীর পড়ি করার হাতুড়িয়া কয়না রে ও কয়না শিউলি লাগাই তোর
লাগিছে ওই পাহাড় ওই ভয়ামো আমারে ও বলুই মিল নরই কেতু হইয়া হই রঙিলি ওই মোরে খুন লাগরি ওই ককাল ভাঙি ভাঙি রাখো ওই সতীয় না ভুলিলে লাগুনি হইয়া গিলে চতরে দেখতে বড়ই শিলা লাগিলে ওই কপন ফুল ফুলিলে কপন ফুল ফুলিলে জানো আমারে নাচনি ওরা গত নাচিলে মিশিকি গলি দিয়ে আমারে
ৰাইজ কেনেকুৱা লাগিলে সকলোৱে ডাঙৰকে এজাৰি হাত চাপৰি আপোনালোকৰে ল'ৰা ছোৱালী এই স্থানীয় এইখিনি ঠাইৰে হয় আপোনালোকৰ মাজৰ পৰাই আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ মই এই আপাহতে আমাৰ শিল্পীসকলক আপোনালোকৰ ওচৰত অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ যিহেতু তেওঁলোকে ইমান সময় ধৰি কষ্ট কৰি ঘাম উলিয়াই আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলে মই সমূহ শিল্পী দলটিক সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ যিহেতুকে আমাৰ আকৌ পাছৰ অনুষ্ঠান আছে আমি বেছি সময় নলওঁ মই দলটিক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এয়া আমাৰ বাহিত আছিল এইবাৰ আমাৰ নতুনকৈ আমাৰ দললৈ আহিছে আমি সদায় চেষ্টা কৰোঁ আৰোহণ দলটোত আমি উদীয়মান শিল্পীসকলক আগবঢ়াই দিবলৈ এই আমাৰ মাজত কংকন সোণোৱাল এয়া আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ তিনিচুকীয়াৰ এগৰাকী ভাল কণ্ঠশিল্পী চিৰঞ্জীৱ এই চিৰঞ্জীৱৰ অহাকাইলৈ লিডু কেন্দ্ৰীয় বিহু সন্মিলনত তেওঁৰ সংগীতৰ অনুষ্ঠান আছে আৰু এইবাৰ আমাৰ আৰোহণৰ দলটিৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে আমাৰ লগত অনুষ্ঠান পৰিৱেশন কৰি আহিছে এই আপোনালোকৰ মৰমৰ চিৰঞ্জীৱ এয়া আপোনালোকৰ একদম ঘৰৰ ওচৰৰে আমাৰ চিভিলৰ কোৱাৰ্টাৰত থাকে ক্লাছ 8ৰ আমাৰ মৰমৰ অকণমানি ধুলীয়া দৰ্শী এয়া মাকুমৰ পৰা আহে মাকুম বেটেলিয়নৰ ওচৰৰ পৰা আহে সদায় এয়া আমাৰ মানৱ বৰা এয়া সকলোৱে চিনি পায় আমাৰ মৰমৰ ধুলীয়া অনুপল দাস এয়া সকলোৰে চিনাকি সি লাজ কৰিছে আগলৈ আহিবলৈ এয়া আমাৰ সকলোৰে মৰমৰ মন্টু আৰু মমিবৰ ল'ৰা আমাৰ বেদব্ৰত দাস দীপ আৰু এয়া আমাৰ ল'ৰা আৰ্যমন চানি এয়া সকলোৱে চিনি পায় আমাৰ মৰমৰ নুবুল বৰুৱা এইবাৰ আমাৰ দলটিত আমাৰ বহুতো নতুন নাচনি আহিছে এয়া আমাৰ ৰিজাৰ্ভ পাৰ হৈ আহে আমাৰ যি ভেলাঘাট ৰিজাৰ্ভ সেই ৰিজাৰ্ভৰ পৰা পাৰ হৈ যাব লাগে তাই ঘৰ ৰাতি আমাৰ ৰিহাৰ্চল শেষ হওঁতে প্ৰায় 9:30-10টা বাজে দেউতাকে আকৌ আগবাঢ়ি আহি লৈ যায় এয়া আমাৰ মৰমৰ হীৰা চুতীয়া এয়া সুদূৰ অৰুণাচলৰ এয়া আমাৰ মৰমৰ তুষ্ণা বৰা এয়া একেবাৰে পেটেলৰ পিছফালে ঘৰ এয়া আমাৰ তৃষ্ণা নেওগ এয়া বৰগুৰিৰ পৰা আহিছে আমাৰ মৰমৰ মেঘালী দাস এয়া একেবাৰে ফুকানি গাঁৱৰ পৰা আহে ৰিহাৰ্চল আহিবলৈ 1 ঘণ্টা লাগে যাবলৈ 1 ঘণ্টা লাগে যথেষ্ট সাহসী ছোৱালী অকলে স্কুটি লৈ ৰাতি অকলে অহা যোৱা কৰে আৰু আজি তাই মৰাণ বিহুত কোলাবৰী নাচত শ্ৰেষ্ঠ হৈ আহিছে এয়া আমাৰ ৰামধানী হিমাশ্ৰী মৰা এয়া আমাৰ একেবাৰে কণমানি নাচনি তাই আহে ভীমপাৰৰ পৰা তাইৰ নাম কৃষ্ণাংগী এয়া ক্লাছ 8ৰ একেবাৰে অকণমানি আমাৰ আৰু এয়া আমাৰ যোৱাবাৰো আছিলে বৃথিকা শইকীয়া এয়া এবাৰ পুনৰ নতুনকৈ আহিছে খুব ভাল নৃত্যশিল্পী এয়া আমাৰ জয়শ্ৰী সোণোৱাল আমাৰ কংকনৰে ভণ্টি এয়া আমাৰ ধৃতি ডেকা মৰাণ তাই আমাৰ লগত সদায় কৰি আহিছে আৰু আমাৰ দলটোৰ আটাইতকৈ মৰম লগা নাচনীজনী সকলোৱে চিনি পায় আমি নাটকৰ যাত্ৰাও কৰি আছিছো এইবাৰ অসম ভিত্তিত হোৱা সদৌ অসম পূৰ্ণাংগ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেত্ৰীয়ে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমাৰ মৰমৰ অংকিতা গগৈ আৰু আমাৰ পিয়ানোজ থাকি গ'ল পিয়ানোজৰ মনটো বেয়া লাগিব নহয় ঘৰৰ কাষৰ বুলি মোক এৰি দিছে নেকি এয়া সকলোৰে চিনাকি য'তে গান হয় তাতেই পিয়ানোজ এয়া আমাৰ মৰমৰ পিয়ানোজ শইকীয়া মই মধুমিতা পাটোৱাৰী আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ বিদায় নলওঁ
সন্মুখত বহিম যিহেতু আমাৰ পাৰ্থৰ অনুষ্ঠান আছে আজি আমি পাৰ্থৰ লগতো সহযোগ কৰিম আৰু আমাৰ নিজৰ বিহু আজি আমি বিহু উপভোগ কৰিম আজিলৈ আহিছোঁ নমস্কাৰ শুভৰাত্ৰি